বিশেষকৈ অসমৰ 90% মানুহে নিবিচাৰে। এইটো খালি নিউজত ছ'চিয়েল মিডিয়াত অলপ দেখা যায় যে অসমৰ পৰিৱেশ বেয়া হৈ গ'ল, কিন্তু প্ৰেক্টিকেলত বেছিভাগ মানুহে ধৰ্মৰ নামত, জাতিৰ নামত কোনো ধৰণৰ কাজিয়া সংঘৰ্ষ কেতিয়াও নিবিচাৰে, মিলা প্ৰীতিটো সদায় বিচাৰে। স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ এই ৭৯তম স্বাধীনতা দিৱস আমি ইয়াত একত্ৰিত হৈছোঁ আৰু তোমালোকে বিগত ৪-৫ দিন ধৰি আজিৰ এই দিনটোৰ কাৰণে তোমালোকে প্ৰস্তুতি লৈ আছিলা আৰু আজি ये हिंदुस्तान हमारा है, ये हिंदुस्तान हमारा है, ये हिंदुस्तान हमारा है, এই শ্লোগানত আজিৰ এই প্ৰগ্ৰাম, এই দিৱস উদযাপন আজি ইয়াতে শেষ হ'বলৈ গৈ আছে। তোমালোকে এই ৪ দিন ধৰি বিভিন্ন ধৰণৰ প্ৰস্তুতি লৈছা। ৫টা গ্ৰুপত, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ ছাত্ৰী ৫টা গ্ৰুপত তোমালোকে প্ৰস্তুতি লৈছিলা। প্ৰতিটো গ্ৰুপতেই স্পীচ, বয়ান স্পীচ আছিল, তাৰপিছত স্পীচৰ আকৌ ইংলিছ, কাৰোবাৰ হিন্দী বা উৰ্দু বা কাৰোবাৰ এছামিজ, আৰু প্ৰতিটো গ্ৰুপতেই এজনকৈ ৰিপৰ্টাৰ, এজনীকৈ এংকৰ আৰু এজনীকৈ ফটোগ্ৰাফাৰ বা হেল্প কৰিবলৈ আৰু ২ ছাত্ৰীৰ লগতে এনেকৈ কামবোৰ ভগাই লোৱা হৈছিল। আৰু আজি তোমালোকে আজিৰ এই কাৰ্যসূচীতেই তোমালোকৰ গোটেই প্ৰস্তুতি ইয়াতে প্ৰদৰ্শনী ইতিমধ্যে হৈ গৈছে। যোৱাকালি কম্পিটিশ্যনৰ যিটো নাম্বাৰ পইণ্ট দিবলৈ আছিল সেইটো দিয়া হৈ গ'ল, আৰু যোৱাকালি কুইজ কম্পিটিশ্যন তাৰো ফলাফল ওলাই গ'ল, আৰু যিটো তোমাৰ স্পীচ আছিল তাৰো পইণ্ট আউট হৈ গ'ল। তাৰ পৰা মাত্ৰ ৩জন বা 4জনহে আজি ইয়াত ক'বলৈ দিয়ে। এইখিনি কথা ক'বলৈ আছিল যে তোমালোকে এনেকৈ কাৰ্যসূচী যদি আহে, সকলোৱে এনেকৈ উলহে মালহে তাত পাৰ্টিচিপেট কৰিব লাগে, প্ৰস্তুতি ল'ব লাগে। এতিয়াও ৪-৫জনী ছাত্ৰী এনেকুৱা আছে যিসকলৰ আগ্ৰহ একদমেই এই প্ৰগ্ৰামত নাই বা নাছিল এতিয়ালৈকে। এই প্ৰতিটো প্ৰগ্ৰাম তোমালোকৰ কাৰণে এটা মেমৰি। এই মেমৰি ৪-৫ বছৰৰ পিছতেই এইটো তুমি এইটো চাই আকৌ এইটো মিছ কৰিবা, এইটো মনত পেলাবা আকৌ যে কি দিন আছিল এইটো। ৪-৫ বছৰ পিছত তুমি আকৌ মিছ কৰিবা এইটো। গতিকে চেষ্টা কৰিব লাগে যে ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ প্ৰতিটো মুহূৰ্ত, প্ৰতিটো দিন, প্ৰতিটো মাহ আৰু প্ৰতিটো বছৰে যাতে তোমাৰ কাৰণে এটা মেমৰিয়েল হৈ থাকে, এটা স্মৰণীয় হৈ থাকে। তোমাৰ লাইফত যদি কোনো দিন স্মৰণীয় নাথাকে, মনত পেলাব লগা কোনো দিনেই নাথাকে, তুমি যদি 1 ঘণ্টা শুই চিন্তা কৰা আৰু যদি ভাবা যে মোৰ লাইফত কোন কোন দিনবিলাক স্পেচিয়েল আছিল অলপ মনত কৰি চাওঁচোন, তুমি ভাবি চাবা এটা দিনো, একদিনো নাছিল। কাৰণ তুমি কোনো প্ৰগ্ৰামত যোৱাই নাই, ক'ৰবাত তুমি পাৰ্টিচিপেট কৰাই নাছিলা, তেতিয়াহ'লে মেমৰিয়েল কেনেকৈ হ'ব? গতিকে যেনেকৈ হওক, টিচাৰক কোৱাৰ কাৰণেই হওক বা কাৰোবাৰ বুজোৱাৰ কাৰণেই হওক, তুমি ইয়াতে পাৰ্টিচিপেট কৰিছা। এতিয়াৰ পৰা যাতে আকৌ তোমালোকে ক'ব নালাগে, কিবা এটা টপিক আহিল, বিষয় আহিল, লগে লগে তোমালোকে নিজে ইচ্ছা যাতে তাত পাৰ্টিচিপেট কৰা, আৰু তাৰ কাৰণে তোমালোকে প্ৰস্তুত হৈ থাকিবা। শেষ কথা মোৰ শুনা, শেষ কথা যে স্বাধীনতা দিৱস, স্বাধীনতা মানে কি? তাৰ বিপৰীত শব্দ কি? স্বাধীন মানে তাৰ বিপৰীত শব্দ হ'ল পৰাধীন। যিকোনো শব্দ বুজিবলৈ হ'লে তুমি বিপৰীত শব্দটো মনত ৰাখিবা, এইটো বেছি ভালকৈ বুজি পাবা। পৰাধীন। গতিকে সদায় মনত ৰাখিবা, তুমি যাতে আকৌ কেতিয়াও যাতে পৰাধীন নোহোৱা, আমি যাতে আকৌ কাৰোৰে অধীনত আমি গুচি নাযাওঁ। এই স্বাধীনতা সদায় বজাই ৰাখিব লাগিব। আমাৰ কালচাৰত, আমাৰ এই খানা পিনাত, আমাৰ উঠা বহাত, আমাৰ থকা বেলাত, আমাৰ চলা ফুৰাত, ঘূৰা ফুৰাত, প্ৰতিটো কামতেই এই স্বাধীনতা আমি বজাই ৰাখিব লাগিব। স্বাধীনতা উপভোগ কৰিবলৈ হ'লে আগতে স্বাধীনতা ভালকৈ বুজিব লাগিব। বহুতে কুৱেশ্যন কৰে, প্ৰশ্ন কৰে যে তুমি তোমাৰ 2টা কিতাপ, এটা হ'ল ভাৰতৰ সংবিধান আৰু এটা হ'ল কোৰাণ, তুমি কোনটো ফ'ল' কৰিবা? কোৰাণ ফ'ল' কৰিবা নে সংবিধান ফ'ল' কৰিবা? তেতিয়াহ'লে তোমাক কি ক'ব? তেতিয়াহ'লে তুমি ভাৰতৰ সংবিধানক গুৰুত্ব নিদিয়া। তুমি ভাৰতীয় সংবিধান হিচাপে সংবিধানটো মানিবই লাগিব। ডাইৰেক্ট এনচাৰ দিয়া যে কোৰাণ আমি ফ'ল' কৰিম, সংবিধান ফ'ল' নকৰোঁ, এইটো ভুল এনচাৰ। ৰাইট এনচাৰ হ'ল আমি
কোরআন ফলো কৰিম, কাৰণ কোরআন ফলো কৰাৰ অধিকাৰ ভাৰতৰ সংবিধানে দিছে। এইটো হ'ল ৰাইট এনচাৰ। কথা বুজি পাইছা? কোরআন মতে চলাৰ অধিকাৰ কোনে দিছে? ভাৰতৰ সংবিধানে দিছে। ভাৰতৰ সংবিধান মহান, এক বৃহৎ সংবিধান, পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ সংবিধান, এইটো তোমালোকে জানাই। আৰু আটাইতকৈ গণতন্ত্ৰ ব্যৱস্থা, আটাইতকৈ ডাঙৰ বৃহৎ গণতন্ত্ৰ ব্যৱস্থা হ'ল আমাৰ দেশৰ, আমাৰ মহান ভাৰতৰ। গতিকে আগতে তোমালোকে আমি ভালকৈ জানিব লাগিব, আৰু সময়ে সময়ে আমি য'তেই সুবিধা পাওঁ মানুহক এইবিলাক বুজাব লাগিব। গতিকে আমি প্ৰত্যেকেই, যদি ক'ৰবাত আমাৰ স্বাধীনতা খৰ্ব হৈ আছে, তোমাক যদি মানে উচ্চ শিক্ষা তোমাক কোনেও অৰ্জন কৰিব দিয়া নাই, সময়ৰ আগতে তোমাক শিক্ষা এৰিবলৈ কৈ আছে, নিজৰ ঘৰত সম্পত্তিৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত, যিকোনো ক্ষেত্ৰতেই তোমাৰ যদি কোনো স্বাধীনতা, তোমাৰ কোনো অধিকাৰ কোনোবাই নষ্ট কৰিব বিচাৰিছে, তোমাৰ কোনো প্ৰাপ্য যিটো তুমি পাব লাগে, যিটো অধিকাৰ তুমি অৰ্জন কৰিব লাগে, ভোগ কৰিব লাগে, কোনোবা যদি সেইটো নষ্ট কৰিব বিচাৰে, তেতিয়াহ'লে তুমি তাৰ বিৰুদ্ধে তুমি মাত মাতিবই লাগিব। কেতিয়াও এইটো ভাবিব নোৱাৰিবা যে মই সৰু, মই ছোৱালী, মই মহিলা, মই কেনেকৈ মাত মাতিম, মোৰ কথা কোনে শুনিব, মোৰ মাতত কোনে সমৰ্থন জনাব, কেতিয়া এইবিলাক এনেকৈ ভাবি বহি থাকিলে নহ'ব, বহি থাকিব। স্পীক আপ, সদায় কথা ক'ব লাগিব, মাত মাতিব লাগিব। যেতিয়াই দেখিবা তোমাৰ বিৰুদ্ধে, তোমাৰ সমাজত, তোমাৰ চৌপাশে, তোমাৰ ঘৰত, তোমাৰ সমাজত, তোমাৰ ফ্ৰেণ্ডৰ লগত, তোমাৰ পিতৃ মাতৃৰ লগত, তোমাৰ কোনো ৰিষ্টেদাৰৰ লগত, যেতিয়াই চাবা যে কোনো ধৰণৰ অন্যায় হৈ আছে, সেই অন্যায়ৰ বিৰুদ্ধে তুমি মাত মাতিবই লাগিব, আৱাজ দিবই লাগিব। বুজি পাইছে? অসমৰ, বিশেষকৈ অসমৰ 90% মানুহে নিবিচাৰে। এইটো খালি নিউজত, ছ'চিয়েল মিডিয়াত অলপ দেখা যায় যে অসমৰ পৰিৱেশ বেয়া হৈ গ'ল, কিন্তু প্ৰেক্টিকেলত বেছিভাগ মানুহে ধৰ্মৰ নামত, জাতিৰ নামত কোনো ধৰণৰ কাজিয়া সংঘৰ্ষ কেতিয়াও নিবিচাৰে, মিলা প্ৰীতিটো সদায় বিচাৰে।